লাখ চৰকাৰী চাকৰি প্ৰতিশ্ৰুতি দিছিলোঁ। লাহে লাহে 1.5 লাখ চৰকাৰী চাকৰিলৈ মই গতি কৰিছোঁ। এডভান্টেজ অসম পাৰ হৈ যাওক। কোন পৰীক্ষাৰ কোনদিনাখন ৰিজাল্ট দিব মই ডেট আৰু সময় দুইটাই আপোনালোকক জনাম। এইকেইটা দিন এডভান্টেজ অসমক লৈ ব্যস্ত থাকিম। এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি কিছুমান যুৱক যুৱতীয়ে সুধি থাকে, ছাৰ ৰিজাল্ট কেতিয়া দিব, ছাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব, মই ৰিজাল্ট কেতিয়া দিব, মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰই ৰিজাল্ট দিম। কিন্তু ফাইনেলি ভাল খবৰ আহি গ'ল আমাৰ অসম চৰকাৰৰ চাকৰিক লৈ বহুতেই বেছি ভাল খবৰ আহি গ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে যোৱাকালি ৰাতি তেখেতৰ নিজৰ ফেচবুকত লাইভ আহি তেখেতে নিজেই ঘোষণা কৰিলে যে আমাৰ অসম চৰকাৰৰ যি এডিআৰই ৰিজাল্ট দিবলৈ গৈ আছে, আমাৰ 7 মাৰ্চৰ তাৰিখৰ আগতেই আমাৰ এডিআৰই ফলাফল পাব। এতিয়া এইটো ৰিজাল্টৰ কথা ফাইনেল খবৰটো পাই গ'ল যে আমাৰ 7 মাৰ্চৰ আগতেই আমাৰ এডিআৰই ফলাফল ঘোষণা কৰিব। 3rd গ্ৰেড 4th গ্ৰেড যিমানখিনি কেণ্ডিডেটে এক্সাম দিছিলে এই ৰিক্ৰুটমেণ্টটোত, গতিকে তেওঁলোকৰ ৰিজাল্ট দিয়া হ'ব 7 মাৰ্চৰ আগতেই। গতিকে বহুত বেছি ভাল খবৰ। এডিআৰই ৰিজাল্ট দিব, হাতত মাত্ৰ আৰু কেইটামান দিন আছে। আৰু এতিয়া ইয়াৰ পিছতে আহিলোঁ আমাৰ এটা অসম পুলিচৰ যিহেতু আমাৰ AB UB বা কনষ্টেবলৰ যিহেতু আমাৰ এক্সামটো হ'বলৈ বাকী আছে, এই গোটেইখিনি ৰিক্ৰুটমেণ্টৰ বা এই অসম পুলিচৰ বাবে আমাৰ অফিচিয়েল নটিফিকেশ্যন আহিবৰ বাবে যিখিনি আমাৰ কাম কাজ চলোৱা হ'ব বা অফিচিয়েল নটিফিকেশ্যন অহাৰ পাছত যিমানখিনি আমাৰ প্ৰচেছ চলিব, সেই অফিচিয়েল নটিফিকেশ্যন এইটো কাৰণে অহা নাই যিহেতু আমাৰ এডভান্টেজ আছাম আহি আছে। আৰু এডভান্টেজ আছামৰ বাবে তেওঁ ৰখাই থৈছে গোটেই কামখিনি। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰে যিহেতু তেখেতৰ নিজৰ ফেচবুক লাইভত যোৱাকালি নিজেই ঘোষণা কৰিলে, হয়তো তোমালোকে ভিডিঅ'টো ভালদৰে মন কৰিছা যে আমি এডভান্টেজ আছামৰ কাৰণে কোনো ধৰণৰ এই কামবোৰ আমি কৰিব পৰা নাই, আমি কামখিনি ৰখাই থৈছোঁ। আৰু যেতিয়া আমাৰ এডভান্টেজ আছাম যিহেতু ফেব্ৰুৱাৰীৰ শেষত শেষ হৈ যাব, গতিকে আমি তেতিয়াই আমি গোটেই কামখিনি কৰিম। তেতিয়া কোনটো পৰীক্ষাৰ কোনদিনা ক'ত এক্সাম হ'ব নহ'ব, কোনখন নটিফিকেশ্যন ক'ত আহিব, গোটেইখিনি তেওঁ এলাউ কৰিব SLPRB ৱেবছাইটত। গতিকে বহুত বেছি ভাল খবৰ। এতিয়া মেইন কাৰণ এইটোৱে যে আমাৰ এডভান্টেজ আছাম যিহেতু আহি আছে, এই কামখিনি হৈ যোৱাৰ পাছতেই মুখ্যমন্ত্ৰী মহোদয় যিহেতু ফ্ৰী হৈ যাব, গতিকে তাৰ পিছতে আমাৰ অফিচিয়েল নটিফিকেশ্যন এলাউ কৰিব SLPRB ৱেবছাইটত। হয়তো আমাৰ 28 ফেব্ৰুৱাৰীত হয়তো আমাৰ SLPRBত আপডেট আহি যাব পাৰে AB UB কাট অফ লিষ্ট, নহ'লে আমাৰ AB UB এক্সামক নটিফিকেশ্যন, AB UB এডমিট কাৰ্ড, হয়তো বহুকেইখন নটিফিকেশ্যন আমাৰ আহি যাব অসম পুলিচৰ ৱেবছাইটত। যিহেতু আমাৰ অসম পুলিচৰ ৰিক্ৰুটমেণ্ট যিহেতু বহুখিনি হ'বলৈ বাকী আছে, কামাণ্ডোখিনি ভাইবা আছে বা SI ফিজিকেলৰ আপডেট আছে, ৰিজাল্ট আছে, AB UB এক্সাম আছে, ড্ৰাইভাৰ কনষ্টেবল স্কিল টেষ্ট আছে বা কাট অফ লিষ্ট আছে, বহুখিনি হয়তো নটিফিকেশ্যন আহি যাব পাৰে আমাৰ একেটা ডেটতে। যিহেতু আমাৰ অসম পুলিচে SLPRB যিহেতু আমাৰ নটিফিকেশ্যন এলাউ কৰিলে, এটা ডেটতে বহুকেইখনে নটিফিকেশ্যন তেওঁলোকে এলাউ কৰি দিয়ে। হয়তো আমাৰ 28 ফেব্ৰুৱাৰী বা ফেব্ৰুৱাৰী একে শেষৰ দিনটোত, হয়তো তাৰ আগতো ক'ব নোৱাৰি, কিন্তু আমাৰ এডভান্টেজ আছাম শেষ হৈ যোৱাৰ পাছতহে আমাৰ SLPRBয়ে অফিচিয়েল নটিফিকেশ্যন এলাউ কৰিব কাট অফ লিষ্ট, এডমিট কাৰ্ড বা যিকোনো নটিফিকেশ্যন, আমাৰ যিমানখিনি নটিফিকেশ্যন বা যিমানখিনি আমাৰ ৰিক্ৰুটমেণ্ট হ'বলৈ বাকী আছে অসম পুলিচৰ AB UB বাকী অন্যান্য যিমানখিনি ৰিক্ৰুটমেণ্ট হ'ব, গোটেই নটিফিকেশ্যন আমাৰ প্ৰকাশ কৰা হ'ব আমাৰ ফেব্ৰুৱাৰীৰ শেষত। আৰু এইখিনিতে এটি ভাল খবৰ আছে অসম পুলিচৰ AB UB এক্সাম কেণ্ডিডেটখিনিৰ কাৰণে, তেওঁলোকৰ কাৰণে এটা বহুতেই বেছি ভাল খবৰ আৰু এটা আহি পৰিছে। যিসকল কেণ্ডিডেটে আছাম পুলিচৰ এক্সামটোত পাছ কৰিম বুলি ভাবিছে, এইবাৰ AB UBত চাকৰি কৰিম বুলি ভাবিছে, তেওঁলোকে এটা চিম্পুল সাধাৰণ কাম কৰিব লাগে। প্লে ষ্ট'ৰত যাব লাগে, ৰিষ্টাডি নামৰ এটা এপ ডাউনলোড কৰিব লাগে। যিহেতু মই এপটো অলৰেডি ডাউনলোড কৰি মই নিজে যিহেতু এই কামখিনি কৰি আছোঁ, গতিকে তোমালোকে এপটো ডাউনলোড কৰি লোৱা। আৰু ফাৰ্ষ্টে তোমালোকে এপটো ডাউনলোড কৰি ল'বা প্লে ষ্ট'ৰত গৈ, আৰু ডাউনলোড কৰাৰ পিছতে তোমালোকে ধুনীয়াকৈ লগ ইন কৰি ল'বা। লগ ইন কৰা বা তেওঁলোকৰ যিখিনি লগ ইন কৰাৰ আগত পাছপৰ্ট বা OTP য'ত যিমান কৰিব লাগে থাকে, ফোন নম্বৰ, ইমেইল ID, সেই কামখিনি তোমালোকে ধুনীয়াকৈ কৰি ল'বা। কাৰণ তোমালোকে লগ ইনটো যিহেতু সকলোৱে কৰিব জানে, কাৰণ হোৱাটছএপত আমি ইনষ্টল কৰোঁতে যিহেতু আমি লগ ইন কৰিব লাগে। গতিকে আমি এই এপটো ডাউনলোড কৰাৰ পিছতে আমি ৰিষ্টাডি নামৰ যিটো এপ আছে,
আমি ডাউনলোড কৰাৰ পিছত আমি ধুনীয়াকৈ লগ ইন কৰিব লাগিব এতিয়া লগ ইন কৰোঁতে বহুখিনি কথা আমি মন কৰিব লাগিব আৰু বাৰু যি কি নহওক আমি লগ ইন কৰাৰ পিছতে এটা আমি ভাল কোৰ্চ পাম এইটো হৈছে ৰি ষ্টাডি এটা আমাক সকলোৰে কাৰণে এটা ভাল কোৰ্চ দি আছে অৰবিন্দ ছাৰক যিহেতু সকলোৱে তোমালোকে চিনি পোৱাই এইটো অৰবিন্দ ছাৰৰ এটা কোৰ্চ হয় বহুত বেছি ভাল খবৰ যিটো 199ৰ কোৰ্চ বহুত কম মূল্যত তেওঁ সকলোকে দি আছে কাৰণ ABUB এক্সামৰ কাৰণে তেওঁ বহুতে বেছি সকলোকে তেওঁ মানে ভাল এটা খবৰ অনাই দিছে সকলো কেণ্ডিডেটে যাতে এক্সামটো পাছ হওক গতিকে 199ৰ চিম্পল এটা কোৰ্চ তোমালোকে ল'ব লাগিব এইটো 199 যিটো তোমালোকে দেখিছা এইটো তোমালোকে ক্লিক কৰিব লাগিব ABUB এনেকৈ ক্লিক কৰিবা ক্লিক কৰাৰ পিছতে ইয়াত বহুখিনি তোমালোকে পাই যাবা যেতিয়া তোমালোকে পে' কৰিবা ষ্টাডি জিকে স্পৰ্টছ বা MCQ তোমালোকে পাই যাবা বহুখিনি পাই যাবা এটা আসাম পুলিচৰ ইয়াত এইখিনি দেখিছা কনষ্টেবল ABUB বা PVSSৰ মক টেষ্ট এইবিলাক কুৱেশ্যন বহুখিনি তোমালোকে পাই যাবা তোমালোকে খালি ৰি ষ্টাডি নামৰ এপটো ডাউনলোড কৰা আৰু তোমালোকে ডাউনলোড কৰি লোৱাৰ পিছতে তোমালোকে পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্ট কেনেকৈ ক'ত কি কৰিব লাগে যদি কিবা অসুবিধা পায় ইয়াত কেইবাটা ইম্পৰ্টেণ্ট ন'টিচ তেনেকৈ নম্বৰ এটা দেখুৱাই দিয়া হৈছে নম্বৰটো মই কৈ দিছোঁ মন কৰিবা 9109180712 9109180712 এই নম্বৰটোত তোমালোকে যোগাযোগ কৰিবা যদি পে'মেণ্ট কৰোঁতে যদি কিবা অসুবিধা পোৱা এতিয়া পে'মেণ্ট কেনেকৈ কৰিব লাগে ইয়াত তোমালোকে এনেকৈ ক্লিক কৰিলেও পাই যাবা চোৱা আহি গ'ল 199ৰ এইটো 199ৰ তোমালোকে কোৰ্চটো চিলেক্ট প্লেন বা তেনেকৈ কৰি ল'বা তাৰপৰা প্ৰচেছটো তোমালোকে ধুনীয়াকৈ কৰি ল'বা ইয়াত যিহেতু মই অলৰেডি কামখিনি কৰা হৈ আছে গতিকে মোৰ তাত ইমান ভালকৈ নেদেখাব কিন্তু তোমালোকে ইনষ্টল কৰি ল'বা ইনষ্টল কৰি লোৱাৰ পিছতো তোমালোকে ৰি ষ্টাডি এপটোত ডাইৰেক্ট তোমালোকে গোটেইখিনি কাম পায়ে যাবা বা দেখি পাবাই বহুত ইজি এপ হয় আৰু বহুত ভাল হ'ব আসাম পুলিচৰ ABUB কেণ্ডিডেটখিনিৰ কাৰণে বহুতে হেল্পফুল হ'ব 199ৰ যিটো অৰবিন্দ ছাৰৰ কোৰ্চ আছে এই কোৰ্চটো তোমালোকে লৈ লওক খুব কম মূল্যত তেওঁ দি আছে ৰি ষ্টাডি নামৰ এপটোৰ জৰিয়তে মক টেষ্ট PVSSৰ কুৱেশ্যন পেপাৰ MCQ মানে বহুখিনি তোমালোকে হেল্পফুল তোমালোকে কুৱেশ্যন পাই যাবা এই আসাম পুলিচৰ এই কোৰ্চটোত গতিকে লৈ লওঁ 199ৰ এটা চিম্পল কোৰ্চ হয় কেণ্ডিডেটখিনিৰ কাৰণে বহুতে বেছি হেল্পফুল হ'ব ৰি ষ্টাডি নামৰ এপটো পে'মেণ্টটো কৰি ল'বা আৰু পে'মেণ্ট কৰোঁতে কিবা অসুবিধা পালে মই পুনৰবাৰ কৈছোঁ নম্বৰটোত তোমালোকে যোগাযোগ কৰিবা হোৱাটছআপ হওক কল হওক যিকোনো তোমালোকে কৰিলে তেওঁলোকে ৰেছপন্স দিব এইটো 9109180712 বাকী ইয়াত তোমালোকে দেখিছা মই কুৱেশ্যন কিছুমান দেখুৱাই দিছোঁ মন কৰিবা কিবা তোমালোকে ৱেইট কৰা ইয়াত আহিছে যে কাটাৰৰ ৰাজধানী কি ইয়াত তোমালোকে চিলেক্ট কৰি তোমালোকে দিব লাগে কোনটো কি হয় না কাটাৰৰ ৰাজধানী কি আবুধাবি নেকি এনেকৈ চাই থাকিব সংযুক্ত আৰৱ আমিৰ শ্বাহীৰ মুদ্ৰা কি তাৰপৰা কৰ্ণাটক সূৰ্য মন্দিৰ ক'ত আছে এইটো উৰিষ্যা তেনেকৈ তোমালোকে দি যাব পাৰা তোমালোকে মক টেষ্ট বা PVSSৰ কুৱেশ্যন পেপাৰ গোটেইখিনি কৰিব পাৰা বহুত ভাল হয় এপটো লৈ লোৱা ৰি ষ্টাডি নামৰ এপটো 199ৰ এটা চিম্পল পে'মেণ্ট কৰিব লাগে আৰু এপটো ডাউনলোড কৰা এনজয় কৰা এক্সাম নিশ্চয় ভাল হ'ব বেষ্ট অফ লাক আপকামিং যিহেতু আমাৰ ABUB এক্সাম আহি আছে বেছি দিন হাতত যিহেতু সময় নাই খুব সোনকালে যিহেতু আমাৰ ৰিটাৰ্ণ এক্সামিনেশ্যন হ'ব গতিকে ABUB ৰিটাৰ্ণ এক্সামিনেশ্যন প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে এইটো বেষ্ট এপ হয় ৰি ষ্টাডি নামৰ এপ গতিকে এতিয়াই ডাউনলোড কৰা 199ৰ যিটো অৰবিন্দ ছাৰৰ কোৰ্চ আছে কোৰ্চটো তোমালোকে আজিয়ে লৈ লোৱা